কংগ্ৰেছ দলটোক খুলি খুলি খাই আচলতে আগবাঢ়িব নিদিয়া দুজন ব্যক্তি বিশেষকৈ দেৱবৰ শইকীয়া আৰু প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়া মুখ্যমন্ত্ৰী যি বক্তব্য দিছিলে দেৱবৰ শইকীয়া সেম বক্তব্য দেয় কাৰণ তেওঁলোকৰ মাজতেই আচলতে এজেণ্ট সোমাই দলটোক খুলি খুলি খাই আছে। চাওক, ইতিমধ্যে মই গোটেই কথাখিনি মংগলদৈত সংবাদমেল পাতি কৈছোঁ যে যি ধৰণে বিশেষকৈ কংগ্ৰেছ দলটোক খুলি খুলি খাই আচলতে আগবাঢ়িব নিদিয়া দুজন ব্যক্তি বিশেষকৈ দেৱবৰ শইকীয়া আৰু প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়া যি ধৰণে মোক যোৱা তিনিটা দিনত যি ধৰণে মানসিক অত্যাচাৰ কৰিলে আৰু ইয়াৰ বিচাৰ মই সংখ্যালঘু ৰাইজক দিছোঁ। মই এটি ভাল মন শুদ্ধ মন লৈ অসমৰ সমাজ জীৱনৰ হৈ সকলোৰে লগত সমিল মিলেৰে এখন সুন্দৰ অসম গঢ়াৰ কাৰণে সপোন লৈ সংখ্যালঘু সমাজৰ বিভিন্ন সমস্যাখিনি সমাধান কেনেকৈ কৰিব যে তাৰ লক্ষ্যৰে মই আচলতে এই ছেকুলাৰ দলটোত যোগদান কৰিছিলোঁ। কিন্তু তাত মই দেখিলোঁ যে তেওঁলোকৰ ভিতৰ কণ্ডলে আচলতে কোনো ভাল মানুহক কোনো যুৱ চামক তেওঁলোকে আহিবলৈ নিদিয়ে, কোনোবাই যদি যায় তাক উলিয়াই দিয়াৰ কাৰণে চেষ্টা কৰে আৰু নিশ্চিতভাৱে এইটো এটা ৰাজনৈতিক ষড়যন্ত্ৰ। আৰু আচলতে গৌৰৱ গগৈ ডাঙৰীয়াকো যে উঠিব নিদিব এইটো এটা প্ৰমাণ পোৱা গ'ল যে মই কিবা এটা ক'লোঁ, কিবা এটা হ'ল, ঘৰখনৰ মাজত আলোচনা হ'ল আৰু ঘৰৰ কথা ঘৰৰ ভিতৰত আলোচনা হ'ব লাগে। গতিকে বেলেগে কোৱাৰ আগতেই ঘৰখনৰ ভিতৰৰ পৰাই যিটো পৰিয়ালত মই আলহী হিচাপে গ'লোঁ তেওঁলোকে মোক আক্ৰমণ কৰা আৰম্ভ কৰিলে আৰু এই আক্ৰমণটো কাৰ নিৰ্দেশত কৰা হ'ল ইতিমধ্যে মই সংবাদ মাধ্যমত কৈছোঁ যে এইটো আচলতে মুখ্যমন্ত্ৰী যি বক্তব্য দিছিলে দেৱবৰ শইকীয়া সেম বক্তব্য দেয়। গতিকে মুখ্যমন্ত্ৰীৰ বক্তব্য আৰু দেৱবৰ শইকীয়া ডাঙৰীয়াৰ বক্তব্য একেই আৰু অসমৰ ৰাইজে সন্দেহ বাৰে বাৰে কৰি আহিছিল যে অসমত আৰু মুখ্যমন্ত্ৰীয়ে আজিও দেখিছোঁ কৈছে তেওঁৰ দলৰ ইয়াতো এজেণ্ট আছে। গতিকে এইটোতো স্পষ্ট ওলাই পৰিল। গতিকে তেওঁ বিধানসভাত যি ধৰণে বিৰোধী দলৰ ভূমিকা পালন কৰিব লাগে সেইটো নকৰে। সংখ্যালঘুসকল যেতিয়া বিপদত পৰে বা মানুহ যেতিয়া বিপদত পৰে তাতে বিৰোধী দলৰ দলপতি হিচাপে বিধায়কসকলক লৈ যায়, তাত প্ৰতিবাদ সাব্যস্ত কৰিব লাগে, নাযায়। বিধানসভাত কোনোবা বিধায়কে যদি সংখ্যালঘুৰ কথাখিনি ক'বৰ কাৰণে কাগজত লিখি দিয়ে, এইটো পকেটত থৈ দিয়ে, হিমন্ত বিশ্ব শৰ্মা বেয়া পাব, নকয়। গতিকে এইবোৰ আমি বহু কথা শুনিছোঁ আৰু আগৰ পৰাই সন্দেহ আছিলে আৰু তেওঁ যিহেতু বাৰে বাৰে এই কথাবিলাক কৈ আছে, গতিকে এটা পাৰ্টিত মই সোমাইছোঁ, সেই পাৰ্টিৰ সভাপতিয়ে এবাৰ মোৰ লগত মই কোৱা কথাৰ উত্তৰ দিলে, দ্বিতীয় দিনো দিলে, তেওঁ দিয়াৰ পিছত তৃতীয় দিন আকৌ তেওঁ কিয় আক্ৰমণ আৰম্ভ কৰিলে। গতিকে ইয়াৰ দ্বাৰা বুজা যায় যে সম্পূৰ্ণভাৱে তেওঁলোকে আচলতে চৰকাৰখনৰ লগত মিলি জুলি অসমৰ ৰাইজে যিটো বিচাৰিছে এটা পৰিৱৰ্তন, অসমত এটি সাম্প্ৰদায়িক শক্তি প্ৰতিহত কৰি এটা ধৰ্মনিৰপেক্ষ চৰকাৰ হওক, এইটো অসমৰ ৰাইজে বিচাৰিছে। হিমন্ত বিশ্ব শৰ্মাক আঁতৰোৱাটো বিচাৰিছে, কিন্তু আচলতে সেইটো তেওঁলোকে নকৰি তেওঁলোকে ব্যক্তি বিশেষে তেওঁলোকে ৰাজনীতি কৰি আছে, দলটোক তেওঁলোকে ধ্বংস কৰি আছে। আৰু আপোনালোকে জানেই যে প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়া যেনেকৈ কথাটো ক'লে, চাওক, তেওঁ নগৰ সাংসদ, সংখ্যালঘু অধ্যুষিত অঞ্চলৰ সকলো সংখ্যালঘু ৰাইজে ভোট দিছে আৰু সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়নৰ মই সভাপতি দীৰ্ঘদিন কৰিলোঁ আৰু সংখ্যালঘু অধ্যুষিত অঞ্চলৰ পৰা আহি আমি MP হৈ এজন সংখ্যালঘুসকলৰ ছাত্ৰ সংগঠনৰ প্ৰাক্তন সভাপতিক তেওঁ চিনি নাপায়, মাত্ৰ কেইদিনমান আগতে গৈছোঁ। গতিকে এনেকুৱা ধৰণৰ তুচ্ছ তাচ্ছিল্য কিয় কৰা হয়? তেওঁ চিনি নাপায় বুলি ক'লে হ'ব নেকি? তেওঁ ইমান ডাঙৰ এটা সাংসদ, সংখ্যালঘু অধ্যুষিত অঞ্চলৰ পৰাই তেওঁ প্ৰতিনিধিত্ব কৰিছে আৰু তেওঁ এতিয়া মাৰ্ঘেৰিটাৰ মানুহে তেওঁক চিনি নাপায়, এইটো ডাঙৰ কথা নহয়। মাৰ্ঘেৰিটাৰ মানুহ তেওঁক চিনি নাপায়, যাৰ কাৰণে তেওঁ হায়াৰ হৈ আহিছে, সংখ্যালঘু ৰাইজে তেওঁক আঁকোৱালি লৈছিলে, কিন্তু তেওঁ এতিয়া সংখ্যালঘু জাতীয় সংগঠনৰ প্ৰাক্তন সভাপতিক চিনি নাপায়। গতিকে ইয়াৰ বিচাৰো মই নগাঁওবাসী ৰাইজক দিছোঁ, সংখ্যালঘু ৰাইজক দিছোঁ যে তেওঁ কিমান ধৰণৰ তলৰ খাপত চিন্তা চৰ্চা কৰিছে। তেওঁতো নিৰ্বাচনৰ সময়তো আমাক সহায় বিচাৰিছিলে, তেওঁ কি কয় বিয়া এখন খাব যাওঁতেও তেওঁ দেখোন মোৰ লগত ৰেজাল্ট চাপ ভালে আছেনে এই কথাও সুধিছে। গতিকে তাৰপিছতো তেওঁ গুৱাহাটীত সংবাদমেল পাতি কাৰ নিৰ্দেশত তেওঁ মোক চিনি নাপায় বুলি কৈছে। দলত জইন কৰাইছে সভাপতি ডাঙৰীয়াই জইন কৰা মানুহ এজনক তেওঁলোকে চিনি নাপায় বুলি কথা ক'লে হ'ব নেকি? বা তেওঁলোকে মই মুখ্যমন্ত্ৰী এজেণ্ট বুলি ক'লে হ'ব নেকি? মই যদি মুখ্যমন্ত্ৰী এজেণ্ট বা মোক চিনি নাপায়, তেওঁলোকে আগতীয়াকৈ মোৰ বিৰুদ্ধে ব্যৱস্থা কিয় গ্ৰহণ নকৰিল? মোক দলত সোমোৱাৰ আগত কিয় বাধা নিদিলে? তাৰমানে দলত সোমাই আৰু এওঁলোকে বিসম্বাদত জৰ্জৰিত হৈ আচলতে গৌৰৱ গগৈ ডাঙৰীয়াই যিটো লক্ষ্যৰে আগবাঢ়িব বিচাৰিছিল আচলতে আগবাঢ়িব নিদিয়ে। কংগ্ৰেছ দলটো যেনেকৈ বিজেপিক প্ৰতিহত কৰাৰ কাৰণে চেষ্টা কৰি আছে, এইটো অসম্ভৱ, কাৰণ তেওঁলোকৰ মাজতেই আচলতে এজেণ্ট সোমাই দলটোক খুলি খুলি খাই আছে। থেংক ইউ।